চিলনীচৰৰ বলি হ'ল চাৰুদাস নামৰ এগৰাকী 50 বছৰীয়া মহিলা। এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ ৰঙামাটিৰ বামুণ মহিলাপাৰাত। ঘটনাৰ সময়ত ৰঙামাটি মহিলাপাৰাৰ বাসিন্দা চাৰুদাসে মহিলা গোটৰ মিটিঙৰ পৰা উভতি আহিছিল। আহি থকা সময়তে এক তোলা সোণৰ চেইন এডাল আৰু চাৰুদাসৰ ডিঙিৰ পৰা চিলনীচৰে আজৰি লৈ যায়। ফুল হেলমেট পিন্ধি চিলনীচৰ দুজন কলা ৰঙৰ পালচাৰত আহিছিল। বিজয়নগৰ আৰক্ষী চকীৰ পুলিচে ঘটনাৰ সবিশেষ বুজ লয়। মতে মই ঘৰৰ পৰা গোটৰ মিটিঙত গেলোঁ, যাওঁতে মিৰাচৰ মাহটোৰ তাতে সোমালোঁ। সোমাই তাৰ পৰা মিটিঙত গ'লোঁ লাইব্ৰেৰীত। যাওঁতে তাৰ পৰা আৰু আমি তিনিজনী গুচি আহিলোঁ মিটিঙৰ পৰা। আহি আৰু মিৰাচৰ মাহটোৰ তাতে সোমালোঁ। তাৰ পৰা ওলাই আহিলোঁ। আহি দুজন ল'ৰাই মানে সেই বামুণ মহিলা পৰা সেই গোসাঁই ঘৰটোৰ তাতে ৰৈ আছিল। তাৰপিছত সিহঁতে মোক চেণ্ডেল গলৰ পৰা টানি নিলে আৰু সেই পালচাৰ আছিল গাড়ীখন। তাৰপিছত 5T এটা হেৰি এটাই বোলে হেৰি কালাৰ, মোৰ কালাৰটো ইমান ধৰিব নোৱাৰিছোঁ বাখাৰা এনে ধৰণৰ, আৰু এটা বোলে ব্লু কালাৰ। এই 1.5টাৰ পৰা 2টাৰ ভিতৰত আৰু এনেকুৱা। আপোনাৰ নামটো? চাৰু দাস। ক'ত ঘৰ? ৰঙামাটি মহিলাপাৰা।